মই এগৰাকী বিধৱা আছিলোঁ আৰু গাঁৱৰ পৰা মোৰ বান্ধৱী এজনীৰ পুতেকে চহৰলৈ পঢ়িবলৈ আহিছিল আৰু সি মোৰ সৰু ছোৱালী দুজনীকো পঢ়াইছিল। তাক মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল, কিন্তু সি মোৰ বহুত লাজ কৰিছিল। কিন্তু আচৰিত কথাটো এইটোৱেই যে সি ৰাতি বহুত সোনকালে তাৰ কোঠাত সোমাই দৰ্জা বন্ধ কৰি দিছিল আৰু নাজানো কোঠাৰ ভিতৰত সোমাই সি কি কৰিছিল। এদিন মই তাৰ কোঠাত সোমাই লুকাই থাকিলোঁ। তাৰপিছত মই যি দেখিলোঁ সেয়া দেখি মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। সিটো মোৰ উলংগ মোৰ স্বামীৰ আকস্মিক মৃত্যুৱে আমাৰ জীৱন অন্ধকাৰ কৰি তুলিছিল। মোৰ দুজনী ছোৱালী যিয়ে অনবৰতে চৰাইৰ দৰে কলকলাই থাকিছিল, তেওঁলোকো এতিয়া একেবাৰে মৌন হৈ পৰিছিল। নিজৰ দেউতাকক হেৰুৱাৰ দুখে তেওঁলোকৰ অন্তৰ ভাঙি চৌমাৰ কৰি পেলাইছিল। বহুত সৰুতে তেওঁলোকে নিজৰ দেউতাকক হেৰুৱাইছিল আৰু হয়তো তেওঁলোকৰ দেউতাকৰ ঠাই জীৱনত আৰু কোনেও ল'ব নোৱাৰে। সময় কাৰো বাবে ৰৈ নাথাকে আৰু মোৰ ছোৱালী দুজনীও সময়ৰ লগে লগে দেউতাকক লাহে লাহে পাহৰিবলৈ ধৰিছিলে। কিন্তু আমাৰ জীৱন এতিয়া আৰু আগৰ দৰে হৈ থকা নাছিল। এনেকুৱা লাগিছিল যেন কোনোবাই আহি আমাৰ জীৱনৰ পৰা সকলো ৰং মচি দিলে। আৰু তাৰ কেইমাহমানৰ পিছতেই মোৰ স্বামীৰ বন্ধুৰ ল'ৰা মোহিত চহৰলৈ পঢ়িবলৈ আহিল। তেতিয়া যেন মোৰ মৰি খালি যেন হৈ থকা ঘৰখনত পোহৰ বিয়পি পৰিল। মোৰ ছোৱালী দুজনীয়ে আকৌ হাঁহি ধেমালি কৰিবলৈ ধৰিছিল। মোহিতে মোৰ ছোৱালী দুজনীক আকৌ জীৱন জীয়াবলৈ শিকাইছিল, কিন্তু সি মোক বহুতেই লাজ কৰিছিল। মোৰ ছোৱালী দুজনীৰ লগত তাৰ বহুত সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল আৰু তেওঁলোক গোটেই কেইজনী মিলি এতিয়া ঘৰখন পোহৰাই তুলিছিল। আৰু মোৰ ছোৱালী কেইজনী আকৌ হাঁহি ধেমালি কৰা দেখি ময়ো যেন আকৌ দি উঠিছিলোঁ। মই বহুত কম বয়সতে বিধৱা হৈ গৈছিলোঁ। মোৰ বিয়াৰ 7 বছৰ হৈছিলহে আৰু মোৰ দুজনী কন্যা সন্তান আছিল। আমাৰ বৈবাহিক জীৱনৰ সুখ উপভোগ কৰিবলৈ নাপাওঁতেই মোৰ স্বামীৰ এটা মটৰ দুৰ্ঘটনা মোক এৰি চিৰদিনৰ কাৰণে গুচি গ'ল। সেই দুৰ্ঘটনাই আমাৰ জীৱনে সলনি কৰি পেলাইছিল। মোৰ স্বামী এনেকৈ ঢুকোৱাৰ ফলত মই সম্পূৰ্ণৰূপে ভাঙি পৰিছিলোঁ। কিন্তু মই মোৰ ছোৱালী দুজনীৰ কাৰণে জীয়াই থাকিবলগীয়া হ'ল। বিধৱা হোৱাৰ পিছত মই প্ৰতিজ্ঞা কৰিছিলোঁ যে মই আকৌ দ্বিতীয় বিবাহ কেতিয়াও নকৰাম আৰু মোৰ ছোৱালী দুজনীৰ মূৰত সতীয়া বাপেকৰ চাহ পৰিবলৈ নিদিওঁ। মই মোৰ ছোৱালী দুজনীকো লৈ বহুত গম্ভীৰ আছিলোঁ আৰু মই কাকো বিশ্বাস কৰা নাছিলোঁ। সেইকাৰণেই মই এখন প্ৰাইভেট স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলোঁ। ৰাতিপুৱা মই মোৰ ছোৱালী দুজনীক স্কুললৈ পঠিয়াই দিছিলোঁ আৰু তাৰ পিছত ময়ো স্কুললৈ গুচি গৈছিলোঁ আৰু আহোঁতে মই সিহঁতক লগত লৈ আহিছিলোঁ। মই জীৱনত ইমান ডাঙৰ দায়িত্ব ল'বলৈ শিকিছিলোঁ যে মোৰ অন্তৰ মজবুত হৈ উঠিছিল আৰু এতিয়া মই অকলেই মোৰ ছোৱালী দুজনীৰ লগত জীৱন কটাই আছিলোঁ। আৰু এতিয়া মোহিত আমাৰ ঘৰলৈ অহাত আমাৰ জীৱনটো যেন ৰঙেৰে উপচি পৰিছিল। মোৰ কাৰণে সি একেবাৰে মোৰ সন্তানৰ দৰে আছিল। কলেজত পঢ়িবলৈ সি চহৰলৈ আহিছিল আৰু মই তাক কৈছিলোঁ যে সি মোৰ ছোৱালী দুজনীকো পঢ়ুৱাই দিয়ে, তেতিয়া ময়ো অলপ জিৰণি পাম। মোহিত বহুত সহজ সৰল আৰু সংস্কাৰী ল'ৰা আছিল। কেতিয়াও মোৰ চকুৰ ফালে চাই কথা কোৱা নাছিল, সদায় তলমূৰ কৰিয়ে কথা পাতিছিল। মই সেই কথাটোত বৰ সুখী আছিলোঁ যে মোৰ স্বামীৰ বন্ধুৱে তাক বহুত ভাল জ্ঞান দিছে। মোহিত আচলতে মোৰ স্বামীৰ বন্ধুৰ ল'ৰা আছিল। মোহিতে মোৰ দুইজনী ছোৱালীক পঢ়ুৱাবলৈ আৰম্ভ কৰি দিছিল আৰু যেতিয়াৰ পৰা মোহিতে সিহঁতক পঢ়ুৱাবলৈ লৈছিল তেতিয়াৰ পৰা দুইজনীয়ে পঢ়াত বহুত ভাল হৈ উঠিছিল। দুয়োৱে সকলো পৰীক্ষাত ভাল নম্বৰ পাইছিল। নহ'লে নিজৰ দেউতাকক হেৰুৱাৰ পিছত সিহঁতৰ পঢ়াত একেবাৰে মন বহাই নাছিল। স্কুলৰ পৰাও সিহঁতৰ অভিযোগ আহিবলৈ ধৰিছিল, কিন্তু মোহিতে আহিয়েই সিহঁতৰ পঢ়া শুনাৰ দায়িত্ব ধুনীয়াকৈ লৈছিল। সি সদায় সন্ধিয়া সিহঁতক পঢ়ায় আৰু নিজেও পঢ়ে আৰু ময়ো তেওঁলোকৰ ওচৰত বহি মই মোৰ স্কুলৰ কাম কৰোঁ। ৰাতিপুৱা মোৰ ছোৱালী দুজনীৰ লগতে মোহিতো কলেজলৈ ওলাই গৈছিল আৰু আমি ঘৰলৈ অহাৰ পিছতে সি কলেজৰ পৰা আহিছিল। মোহিত অহালৈকে মোৰ ভাত বনোৱাও হৈ গৈছিল, কিন্তু সি সদায় নিজৰ কোঠাৰ ভিতৰত বহিয়ে ভাত খাইছিল। সি মোক বহুত লাজ কৰিছিল আৰু ময়ো তাক জবৰদস্তি আমাৰ লগত ভাত খাবলৈ কোৱা নাছিলোঁ। অহা কেইবছৰমানলৈকে সি আমাৰ ঘৰতে থাকি পঢ়িব আৰু মোৰ বিশ্বাস আছিল যে তাৰ লাহে লাহে লাজো কমি যাব। মোহিত অহাৰ পিছত ঘৰৰ সৰু সুৰা কাম কিছুমানো সিয়েই কৰিছিল। মোহিতে ঘৰৰ ৰেচনৰ বজাৰো কৰি আনিছিল আৰু কেতিয়াবা কেতিয়াবা ঘৰ চাফাও কৰিছিল। মই মোহিতৰ তাত মোৰ স্বামীৰ সাদৃশ্য দেখিবলৈ পাইছিলোঁ। তেওঁৰ কিছুমান স্বভাৱ একেবাৰে মোহিতৰ দৰেই আছিল। মোৰ স্বামীৰ লগত মোৰ প্ৰেম বিবাহ হৈছিল। তেওঁ মোহিতৰ দৰেই চহৰলৈ পঢ়িবলৈ আহিছিল।
আৰু কলেজতে আমাৰ চিনাকি হৈছিল। কিন্তু সেই সময়ত মোৰ স্বামীৰ ইয়াতে কোনো সম্পৰ্কীয় নাছিল। সেইকাৰণে মোৰ স্বামীয়ে হোষ্টেলতে থাকি পঢ়িছিল। 3 বছৰলৈ মই আৰু মোৰ স্বামীয়ে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিলোঁ। আৰু পঢ়া শেষ হোৱাৰ পিছতে মোৰ স্বামীয়ে ঘৰৰ মানুহৰ লগত আমাৰ সম্পৰ্কৰ কথা ক'লে আৰু সকলোৱে বৰ আনন্দেৰে মান্তিও হৈ গ'ল। যিদিনা মই তেওঁৰ কইনা হ'লো সেইদিনা মোৰ অনুভৱ হৈছিল যেন মোৰ জীৱন সম্পূৰ্ণ হৈ গ'ল। তেওঁৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ জীৱনৰ সকলোতকৈ ভাল লগা সময় আছিল। নিজৰ ঘৰ এৰি মই তেওঁৰ ঘৰলৈ গুচি আহিছিলোঁ আৰু তাৰ পিছৰ পৰাই মই আৰু জীৱনত কেতিয়াও পিছলৈ ঘূৰি নাই চোৱা। বিয়াৰ 7 বছৰৰ পিছত ঈশ্বৰে আমাক ধুনীয়া মৰম লগা 2জনী কন্যা সন্তান দিছিল। মোৰ স্বামীয়ে বিয়াৰ আগতেই চহৰত ইয়াতে চাকৰি কৰা আৰম্ভ কৰিছিল আৰু আমি চহৰতে ঘৰ বনাইছিলোঁ। সেইকাৰণে আমি ইয়াতে থাকিবলৈ লৈছিলোঁ। মোৰ স্বামীৰ গাঁৱৰ বন্ধু অনু মাজে সময়ে আমাৰ ঘৰলৈ আহিছিল আৰু মোহিত অনুপৰে সন্তান আছিল। মোৰ বিয়াৰ সময়ত মোহিতৰ বয়স 10-12 বছৰমান আছিল, কিন্তু সি এতিয়া ডেকা হৈ উঠিছিল। বিয়াৰ পিছত মই মোৰ স্বামী দুবাৰমান গাঁৱলৈ গৈছিলোঁ, কিন্তু মোৰ গাঁৱৰ জীৱন বৰ কঠিন লাগিছিল। সেয়ে মই আৰু গাঁৱলৈ কেতিয়াও নাই যোৱা। আমাৰ জীৱন বহুত ধুনীয়াকৈ চলি আছিল। আমাৰ একো বস্তুৰে অভাৱ হোৱা নাছিল। আমাৰ ছোৱালীৰ জন্মৰ পিছতো মোৰ স্বামী নিজৰ কামৰ উন্নতিও হৈছিল, কিন্তু আমাৰ কপালত চাগে আন কিবাহে লিখা আছিল। এটা এনেকুৱা ৰাতিপুৱাই মোৰ স্বামী হাঁহি মুখেৰে অফিচলৈ ওলাই গৈছিল, কিন্তু তেওঁ আৰু উভতি নাহিল। বৰঞ্চ অলপ দেৰি পিছতে মই খবৰ পালোঁ যে মোৰ স্বামীৰ মটৰ দুৰ্ঘটনাত হৈছে আৰু তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। সেই খবৰটো শুনি মই পাগলৰ দৰে হস্পিটেললৈ দৌৰিলোঁ আৰু গাঁৱৰ ঘৰলৈ ফোন কৰি খবৰ দিয়া হৈছিল। কিন্তু হয়তো মোৰ স্বামীৰ আমাৰ সম্পৰ্কটোৰ আয়ুস ইমান দিনলৈকে লিখি আনিছিলোঁ। সেয়ে তেওঁ হস্পিটেলত 2 ঘণ্টা থকাৰ পিছতে আমাক সকলোকে এৰি অজান দেশলৈ গুচি গৈছিল। মই নিজৰ চকুৰ সন্মুখতে মোৰ জীৱন নগৰীয়ে মোৰ পৰা চিৰদিনৰ কাৰণে গুচি যোৱা দেখিছিলোঁ। আজিও চকু বন্ধ কৰিলে তেওঁৰ চেহেৰাই মোৰ চকুত ভাহি আহে। মোৰ স্বামীয়ে যোৱাৰ আগতে মোক কৈ গৈছিল যে মই যেন আমাৰ ছোৱালী 2জনীকো ভালকৈ পঢ়াই শুনাই ডাঙৰ কৰোঁ আৰু মই তেওঁৰ কথা ৰাখিবলৈ সদায় চেষ্টা কৰি থাকোঁ। মোহিতৰ দেউতাকেও তেওঁৰ বন্ধুৰ আকস্মিক মৃত্যুত হতাশ হৈ পৰিছিল। মোৰ স্বামীৰ মৃত্যুৰ পিছত মোহিতৰ মাক দেউতাকে আমাৰ ঘৰলৈ অহাটো বহুত কমাই দিছিল। যেতিয়াই তেওঁ আহিছিল তেতিয়াই তেওঁৰ বন্ধু মনত কৰি ফেকুৰি ফেকুৰি কান্দিবলৈ লৈছিল। সেইকাৰণে তেওঁ এতিয়া মাজে সময়ে ফোনতে আমাৰ খবৰ লৈছিল। যেতিয়া মোহিতৰ দেউতাকে মোক ফোন কৰি মোহিতক পঢ়াৰ কাৰণে চহৰলৈ পঠিওৱাৰ কথা ক'লে, তেতিয়া ময়ে তেওঁক কৈছিলোঁ যে মোহিতক হোষ্টেলত পঠিওৱাৰ প্ৰয়োজন নাই, আমাৰ ঘৰলৈ পঠিয়াই দিয়ক। আমাৰ ঘৰ মোহিতৰ আংকলৰটো ঘৰ হয় আৰু আমাৰ ঘৰত থাকিলে মোৰো অলপ ভয় কমিব, কাৰণ তেওঁ মোহিতক অকলে তেওঁ হোষ্টেললৈ পঠিয়াবলৈ ভয় কৰি আছিল। তেওঁ মোক কৈছিলে যে মোহিত বৰ সহজ সৰল আৰু লাজকৰীয়া স্বভাৱৰ ল'ৰা আছিল আৰু বহুত সোনকালেই কাৰো লগত সহজ হ'ব নোৱাৰে। আৰু মই নিজেও দেখিছিলোঁ সি আমাৰ ঘৰলৈ অহা এমাহ হৈ গৈছিল, কিন্তু সি মোৰ লগত এতিয়াও ভালকৈ কথা পতা নাছিল। আৰু যেতিয়াই মই তাক কিবা সুধিছিলোঁ সি লাজতে তলমূৰ কৰি দিছিল আৰু ৰাতিও সোনকালে সি গৈ তাৰ কোঠাত সোমাই থাকিছিল আৰু মই মোৰ ছোৱালী 2জনীৰ লগত ৰাতি একেলগে বহি টিভি চাইছিলোঁ। কিন্তু সি এদিনো আমাৰ লগত আহি টিভি চোৱা নাছিল। মোৰ 2জনী ছোৱালীৰ লগতে মোহিতৰ ভাল বন্ধুত্বও গঢ়ি উঠিছিল আৰু সিহঁত দুয়ো মোহিত কলেজৰ পৰা অহাৰ পিছত গোটেই দিন তাৰ লগতে খেলি আছিল। মোৰ সৰু ছোৱালীজনীয়েতো সকলো সময়তে তাৰ কোচত উঠিয়েই ঘূৰি ফুৰিছিল আৰু মোহিতেও সিহঁতক বহুত মৰম কৰিছিল আৰু সদায় সিহঁতৰ বাবে চকলেট চিপছ লৈ আহিছিল। মই বহুবাৰ মোহিতক মানাও কৰিছিলোঁ যে সিহঁতক সদায় এইবিলাক আনি দিব নালাগে, কিন্তু সি সদায় কলেজৰ পৰা আহোঁতে সিহঁতৰ বাবে লৈ আহিছিল। যোৱা কেইদিনমানৰ পৰা মোৰ গা বহুত বেয়া হৈ আছিল, কিন্তু মই বুজি পোৱা নাছিলোঁ কি কৰোঁ। মোৰ গা বেয়া বুলি কাকো একো ক'বও পৰা নাছিলোঁ। মই কাকো চিন্তাত পেলাব বিচৰা নাছিলোঁ আৰু মই স্কুলৰ পৰাও ছুটি ল'ব পৰা নাছিলোঁ। সেইকাৰণে মই যিকোনো প্ৰকাৰে নিজকে টানি আজুৰি কাম কৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু দিনে দিনে মোৰ গা বেছি বেয়া হৈ যাবলৈ ধৰিলে। যেতিয়া ৰাতি মোৰ গা বহুতেই বেছি বেয়া হ'বলৈ ধৰিছিল তেতিয়া মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। মোৰ গাৰ শক্তি হেৰুৱাই পেলোৱা যেন লাগিছিল। সেয়ে মই চাদৰ ওপৰলৈ গ'লোঁ। চাদৰ ওপৰত এটা সৰু কোঠা বনোৱা আছিল আৰু মোহিত তাতেই থাকিছিল। মই চাদৰ ওপৰতেই বহিলোঁ। মোৰ চকু মোহিতৰ দৰজাৰ ওপৰত আছিল। আজি মোৰ কিয় জানো সেয়া অনুভৱ হ'বলৈ ধৰিলে যে সদায় ৰাতি হোৱাৰ অলপ পিছতে মোহিত নিজৰ কোঠাৰ ভিতৰত সোমাইছিল আৰু একেবাৰে ৰাতিপুৱা হৈয়ে ওলাইছিল।
আৰু তেওঁৰ কোঠাত টিভিও নাছিল আৰু তাৰ কোঠাৰ লাইটটো বহুত দেৰিলৈকে জ্বলি থাকিছিল। তেনেহ'লে সি ইমান সোনকালে কোঠাৰ ভিতৰত সোমাই কি কৰি থাকিছিল? আজিকালি চহৰৰ কলেজৰ পৰিৱেশো বেছি ভাল নহয় আৰু ল'ৰাবিলাক বেছিকৈ ড্ৰাগছৰ আসক্ত হয়। সেইকাৰণে হঠাতে মোৰ মোহিতক লৈ চিন্তা হ'বলৈ ধৰিলে। সি উঠি অহা এজন ডেকা ল'ৰা আছিল। সি গাঁৱৰ সহজ সৰল পৰিৱেশত ডাঙৰ দীঘল হৈছে। মোৰ মনলৈ বাৰে বাৰে এইটোৱে ভাব আহিবলৈ ধৰিলে যে যাতে চহৰৰ পৰিৱেশে তাক ধ্বংস কৰি নিদিয়ে। মোহিত যেতিয়ালৈকে চহৰত থাকিছিল সি মোৰ দায়িত্ব আছিল, কাৰণ তাৰ দেউতাকে মোক বিশ্বাস কৰিয়ে তাক আমাৰ ইয়ালৈ পঠিয়াই দিছিল। যদি সি কিবা বেয়া সংগত পৰি যায় তেন্তে মই তাৰ মাক দেউতাকক কেনেকৈ মুখ দেখুৱাম? মোহিত আমাৰ ঘৰলৈ অহা 3 মাহ হৈ গৈছে, কিন্তু সি এতিয়াও মোৰ লগত সহজ হ'ব পৰা নাছিল আৰু না মোৰ লগত ভালকৈ কিবা কথা পাতিছিল যে মই তাক চিধা চিধিকৈ কিবা সুধিব পাৰিম। সি মোক দেখাৰ লগে লগে লাজতে তলমূৰ কৰিছিল। তাক মই কেনেকৈ সোধো যে সি ৰাতি সোনকালে নিজৰ কোঠাত সোমাই কি কৰে? সেইকাৰণে মই ভাবিলোঁ যে মোৰ গা ভাল পালেই মই নিজেই তাক অনুসৰণ কৰিম আৰু সি কি কৰে সেয়া জানিবলৈ চেষ্টা কৰিম। 2-4 দিন মই বেমাৰতে পৰি থাকিলোঁ আৰু যেতিয়াই মই নিজকে অলপ সুস্থ যেন অনুভৱ কৰিলোঁ তেতিয়া মোৰ আকৌ মোহিতৰ কথা মনলৈ আহিল। আৰু এদিন ৰাতি যেতিয়া মোৰ ছোৱালী দুজনীয়ে টিভি চোৱাত ব্যস্ত আছিল আৰু মোহিতে পাকঘৰত নিজৰ কাৰণে চাহ বনাই আছিল, তেতিয়া মই মনে মনে গৈ তাৰ কোঠাৰ ভিতৰত সোমাই লুকাই আছিলোঁ। মই জানিছিলোঁ যে মোৰ ছোৱালী বহুত দেৰিলৈকে টিভিৰ আগৰ পৰা নুঠে। মই মোহিতৰ কোঠাৰ ভিতৰত লুকাই থকাৰ কিছু সময় হৈছিলহে মোহিতে চাহ লৈ নিজৰ কোঠালৈ আহিল আৰু দৰ্জা বন্ধ কৰি শান্তিৰে নিজৰ বিচনাত বহিল। কিছু দেৰিলৈকে সি লাহে লাহে চাহৰ সোৱাদ লৈ থাকিল আৰু মই মনতে ভাবিবলৈ ধৰিলোঁ যে মই বিনা কথাই ইমান সহজ সৰল ল'ৰাজনক সন্দেহ কৰিছোঁ। যদি সি কিবা নিচা জাতীয় বস্তু খালেহেঁতেন তেনেহ'লেতো মই গম পাই গ'লোহেঁতেন। সি মোক লাজ কৰিছিল ঠিকেই, কিন্তু সদায়তো মোৰ চকুৰ সন্মুখতেই থাকিছিল। মই ভাবিছিলোঁ যে মোহিত বাথৰুমলৈ গ'লে মই মনে মনে তাৰ কোঠাৰ পৰা ওলাই যাম, কাৰণ যদি সি গম পাই যায় মই তাক সন্দেহ কৰিছোঁ বা তাৰ ওপৰত চকু ৰাখিছোঁ তেনেহ'লে ঠিকনা নাই সি কি মোৰ বিষয়ে কি ভাবিব। মই লুকাই থকা কিছু সময় হৈছিলহে, তেনেতে সি উঠি তাৰ চাহৰ কাপটো টেবুলত থলে আৰু তাৰ লেপটপটো লৈ শান্তিৰে বিচনাত বহিলে। তাৰ পিঠিখন মোৰ ফালে আছিল আৰু মই তাৰ লেপটপটো ভালকৈ দেখি আছিলোঁ। মই মনতে ভাবিলোঁ যে সি চাগে ৰাতি দেৰিলৈকে লেপটপতে তাৰ কলেজৰ পঢ়া শুনা কৰে আৰু মই এনেই তাৰ চোৰাংচোৱা কৰিবলৈ ধৰিছিলোঁ। লেপটপটো খুলিয়ে সি এটা ভিডিঅ' চলালে, যিটো দেখি মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল, কাৰণ সেই ভিডিঅ'টো আন কাৰো নহয় মোৰহে ভিডিঅ' আছিল আৰু মই মোৰ তেনেকুৱা ভিডিঅ' দেখি লাজতে মৰি যোৱা যেন হ'লোঁ। মই ভাবিবও পৰা নাছিলোঁ যে যিজন ল'ৰাক মই সহজ সৰল আৰু সৰু বুলি ভাবিছিলোঁ সি এইবিলাকো কৰিব পাৰে। লেপটপত এতিয়াও মোৰ ভিডিঅ'ই চলি আছিল, য'ত মই মোৰ বাথৰুমত গা ধুই আছিলোঁ। মোহিতে বৰ মনোযোগেৰে মোৰ ভিডিঅ' চাই আছিল আৰু বাৰে বাৰে লেপটপৰ স্ক্ৰীণখনতো হাত লগাই আছিল যেন সি মোক চুবলৈ চেষ্টা কৰি আছিল আৰু এখন হাত তাৰ পেণ্টৰ ভিতৰত আছিল। মই আৰু সহ্য কৰি থাকিব নোৱাৰিলোঁ আৰু মই মোৰ ঠাইৰ পৰা ওলাই একেবাৰে মোহিতৰ সন্মুখত থিয় হৈ গ'লোঁ। সিটো ভাবিবও পৰা নাছিল যে এইটো সময়ত মই মোৰ ছোৱালী কেইজনীৰ লগত নহয় বৰঞ্চ তাৰ কোঠাৰ ভিতৰত লুকাই থাকিব পাৰোঁ। মোক তাৰ সন্মুখত থিয় হৈ থকা দেখি সি থতমত খাই উঠিল আৰু লগে লগে লেপটপটো বন্ধ কৰি দিলে আৰু আচৰিত ধৰণে মোক ক'বলৈ ধৰিলে যে আণ্টি আপুনি ইয়াতে কি কৰি আছে? মই লগে লগে তাৰ গালত জোৰকৈ চৰ এটা মাৰিলোঁ আৰু তাক ক'লোঁ যে মই মোৰ ভিডিঅ' দেখিলোঁ আৰু মই গম পালোঁ যে তুমি লুকাই চুৰিকৈ মোৰ ভিডিঅ' বনাইছা। মোৰ কথা শুনি সি তলমূৰ কৰিলে আৰু একো উত্তৰ নিদিলে। মই তাৰ বুকুৰ টি চাৰ্টটোত খামুচি ধৰিলোঁ। মই জানিব বিচাৰিছিলোঁ যে সি আচলতে মোৰ লগত এনেকুৱা কিয় কৰিলে। তাকতো মোৰ ঘৰত ঠাই দিছিলোঁ আৰু তাক সদায় মোৰ ছোৱালী দুইজনীৰ দৰে কৈ ৰাখিছিলোঁ। সি মোৰ কাৰণে মোৰ সন্তানৰ দৰে আছিল। মোৰ স্বামীয়ে তাক বহুত মৰম কৰিছিল, কিন্তু সিটো মোৰ ভৰসা ভৰিৰে মোহাৰি পেলাইছিল। সি কেতিয়া কেনেকৈ মোৰ ভিডিঅ' বনাইছিল মইতো সেই কথাটো একেবাৰেই গমেই পোৱা নাছিলোঁ। আৰু যেতিয়া মই বহুত খঙেৰে তাক আকৌ সেই প্ৰশ্ন কৰিলোঁ তেতিয়া সি তলমূৰ কৰি ক'বলৈ ধৰিলে যে আপোনাৰ সৰু গুপ্ত কেমেৰা লগাই থৈছোঁ আৰু মই সদায় আপোনাৰ ভিডিঅ' চাওঁ। আপোনাক মোৰ বহুত ভাল লাগে আৰু মই আগৰ পৰাই আপোনাক পচন্দ কৰিছিলোঁ আৰু যেতিয়া মই গাঁৱৰ পৰা ইয়ালৈ আহিলোঁ তেতিয়া মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু এদিন এই কথাটোৱে মই মোৰ কলেজৰ বন্ধু এজনক ক'লোঁ। তেতিয়া সি মোক
ক'লে যে মই আপোনাৰ বাথৰুমত গুপ্ত কেমেৰা এটা লগাই থওঁ আৰু সদায় ৰাতি আপোনাক চাই মোৰ জাগি থকা কামনা শান্ত কৰা। আৰু এনেকৈ এদিন মোৰ কলেজ সোনকালে ছুটি হোৱাত মই ঘৰলৈ আহিলোঁ। তেতিয়া আপুনি ঘৰ আহি পোৱা নাছিল, তেতিয়া আপুনি স্কুলতে আছিল। সেই সুযোগতে মই আপোনাৰ বাথৰুমত কেমেৰাটো লগাই থলোঁ। সি তলমূৰ কৰি বৰ খোলাখুলিকৈ ভুল স্বীকাৰ কৰি আছিল। মই তাৰ সাহস দেখি আচৰিত হৈ পৰিছিলোঁ। মই বহুত দুখেৰে তাক সুধিলোঁ, তোমাৰ এনেকুৱা কৰিবলৈ অলপো লাজ নালাগিল? আৰু তুমি পাহৰি গলা নেকি মই যে তোমাৰ আণ্টি হওঁ? তুমি মোৰ কাৰণে নিজৰ ল'ৰাৰ দৰে হোৱা। মোৰ কথা শুনি সি হাঁহিবলৈ ধৰিলে আৰু হাঁহি ক'বলৈ ধৰিলে, আপুনি কিবা ভুল ধাৰণা লৈ জীয়াই আছে। আপোনাৰ স্বামীৰ মৃত্যু হৈছে, এতিয়া আপুনি আৰু মোৰ আণ্টি হৈ থকা নাই। আৰু আংকল যদিও জীয়াই থাকিলেহেঁতেন তেতিয়াও আমি ইজনে সিজনৰ কাৰণে কোনো সম্পৰ্কীয় নহ'লোহেঁতেন। মই যেতিয়াৰ পৰাই চহৰলৈ আহিছিল তেতিয়াৰ পৰাই আপুনি মোৰ চকুৰ সন্মুখতে আছিল আৰু মই সদায় নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি থাকিলোঁ। তেনে ক্ষেত্ৰত মোৰ কাৰণে নিজকে নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন হৈ পৰিছিল। আৰু যেতিয়া মই কলেজলৈ গ'লোঁ তাত মোৰ বহুত কেইজন বন্ধু হ'ল আৰু তেওঁলোকে মোৰ ভিতৰৰ কামনাৰ জুইকুৰা আৰু বেছিকৈ জ্বলাই দিলে আৰু মোক জীৱনৰ এনেকুৱা এটা ৰূপ দেখালে যিটো মই আগতে কেতিয়াও দেখা নাছিলোঁ। আপুনি মোৰ কাৰণে এগৰাকী মহিলা আৰু আগে পিছে কোনো পুৰুষ নাই। মোহিতৰ কথা শুনি মই তাৰ গালত আৰু এটা জোৰকৈ চৰ মাৰিলোঁ। সি বৰ সহজভাৱে মোক সত্যৰ আইনাখন দেখুৱাই আছিল, যিটো মই আজিলৈকে দেখা পোৱা নাছিলোঁ। চাবলৈ গ'লে সি ঠিকেই কৈ আছিল যে সি আৰু মই ইজনে সিজনৰ কাৰণে পৰ আৰু মই তাক নিজৰ ঘৰত ঠাই দিব নালাগিছিল। কিন্তু মই কি জানিছিলোঁ সি যে এনেকৈ মোৰ বিশ্বাস, মোৰ ভৰসা ভাঙি পেলাব আৰু নিজৰ সীমা চেৰাই যাব। মই মোহিতৰ লেপটপৰ পৰা সকলো ভিডিঅ' ডিলিট কৰিলোঁ আৰু সেয়া দেখি মোৰ হাত ভৰি কঁপিবলৈ ধৰিছিল যে তাৰ লেপটপটোত মোৰ বহুত ভিডিঅ' আছিল। মই তাক ক'লোঁ যে সি এতিয়াই তাৰ সকলো বয় বস্তুলৈ ঘৰৰ পৰা ওলাই যাওক, কাৰণ এতিয়া আৰু মোৰ ঘৰত তাৰ কোনো স্থান নাই। মোহিতে ক'বলৈ ধৰিলে যে সি মোক বহুত ভাল পাবলৈ লৈছে আৰু মোক নিজৰ কৰি ল'ব বিচাৰে। মই চোকা দৃষ্টিৰে তাৰ ফালে চালোঁ আৰু তাক ক'লোঁ যে মই কোনো ধেমালি কৰি থকা নাই। সেয়ে এইটোৱে ভাল হ'ব যে সি মনে মনে চিৰদিনৰ কাৰণে মোৰ জীৱনৰ পৰা আৰু এই ঘৰৰ পৰা ওলাই যাওক। মই তাক ক'লোঁ যে মই তোমাৰ দেউতাক এই বিষয়ে নকওঁ, কিন্তু তুমি যাতে আকৌ মোক তোমাৰ মুখ নেদেখুওৱা। মোৰ কথা শুনি সি মনে মনে তাৰ সকলো বস্তু বেগত ভৰাই লৈ গৈছিল। মই জানিছিলোঁ যে সি বয়সৰ যিটো সময়ত আছিল সেই সময়ছোৱাত ল'ৰাবিলাকে প্ৰায়ে আৱেগৰ বশৱৰ্তী হৈ ভুল কাৰ্যবিলাক কৰি পেলায়। কিন্তু মই সপোনতো ভবা নাছিলোঁ যে সি এনেকুৱা ধৰণৰ কাণ্ড কৰি পেলাব। মোহিতে ৰাতিৰ অন্ধকাৰতে মনে মনে মোৰ ঘৰৰ পৰা ওলাই গুচি গৈছিল আৰু মই মোৰ ছোৱালী দুজনীক সাৱটি শুই পৰিছিলোঁ। মোহিতে নিজেইতো গুচি গ'ল, কিন্তু মোক আপোন আৰু পৰ পুৰুষৰ মাজৰ পাৰ্থক্য বহুত ভালকৈ বুজাই থৈ গ'ল। মই জানি গৈছিলোঁ যে নেদেখাজনে সকলো সম্পৰ্কৰে এই কাৰণেই একেটা সীমা ৰাখিছে যাতে মানুহে কেতিয়াও ঠগ খাবলগীয়া নহয়। মই জানিছিলোঁ যে যিমানেই মোহিতে নিজৰ জীৱনত আগবাঢ়ি গৈ থাকিব সিমানেই তাৰ ভুলৰ উপলব্ধি সি কৰিব পাৰিব। মই তাৰ মাক দেউতাক আৰু কোনো লোককে সেই বিষয়ে একো নাই কোৱা। মোহিতে মোক বহুত ডাঙৰ এটা জ্ঞান দি গ'ল। মই এতিয়া নিজৰ জীৱনত কেতিয়াও কোনো পৰপুৰুষকে ভৰসা নকৰোঁ।